আই থিংক যিখন অভিযোগনামা দাখিল হ'ব সকলোৱে বহুত আচৰিত হ'ব, নতুন নতুন বহুত তথ্যও পাব আৰু দ্যাট উইল বি ইট উইল নট বি এ ভেৰি ইজি গোটেই বস্তুটো জাতিটোক এবজৰ্ভ কৰোঁতে সময় লাগিব অভিযোগনামাখন, কাৰণ তাত বহুত কথা থাকিব। গতিকে তেতিয়া আপোনালোকে নিজকে নিজে এবাৰ চোৱাৰ সময় পাব। মইতো আচৰিত হৈ যাওঁ। জুবিন ইমান এটা মহান অন্তৰ আছিলে। কংগ্ৰেছৰ সদস্যসকলে জুবিনক আক্ৰমণ কৰে গণেশগুৰিত 2020। জুবিনে কেছ দিলে নিজে যে মোক আক্ৰমণ কৰিলে। এবছৰ পিছত জুবিনে গৈ কোৰ্টত কৈ আহিলে যে মোৰ ইহঁতৰ লগত একো নাই। আপোনালোকে জানে নাজানে মই নাজানো, মই ষ্টৰিটো কৈ দিছোঁ। 2020ত গণেশগুৰি ফ্লাইঅভাৰ তলত যুৱ কংগ্ৰেছৰ ল'ৰাসকলে জুবিনক আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ পিছত জুবিনে নিজে কেছ দিয়ে নিজৰ হাতৰ চহী দি। এবছৰ পিছত জুবিনে আদালতত গৈ কয় যে ল'ৰাকেইটাৰ লগত মোৰ একো দুশ্মনী নাই, ইহঁতক এৰি দিয়ক। গতিকে এই উত্থান পতান বহুতবিলাক আপছ এণ্ড ডাউন আছে। পিছত যেতিয়া এইবিলাক ঠাণ্ডা হৈ যাব তেতিয়া মই ক'ম। মই আজি ৰাতিপুৱা মোক এজনে 3খন পেপাৰ দি থৈ গৈছে, ইমান ফুল পেজ, যেনেকৈ মোৰ এগেইনষ্টত কেতিয়াবা প্ৰেছৰ গোটেই পেজবোৰ লিখি দিয়ে ওপৰৰ পৰা তললৈকে। তাত মানে প্ৰধানমন্ত্ৰীৰ বাতৰিও নাথাকে, ৰাষ্ট্ৰপতিও নাথাকে, অকল ময়ে যেনেকৈ তলৰ পৰা ওপৰলৈকে থাকোঁ তেনেকৈ। ধ্ৰুৱ 3 দিন না 3 দিন জুবিন গাৰ্গক একেবাৰে শেষ কৰি দিলে। পবিত্ৰই কৈছে, দাদা মোৰ মনত আছে, মোক ফোন কৰিছিলে, জুবিনে মোকো লগ কৰিছিল যাবৰ কাৰণে তাতে ৰাতি। তাতে গৈ পেলাই জুবিনে আক্ৰমণ কৰি দিলে। মোৰ ভাষা নহয়, বাতৰি কাকতখনে লিখিলে আমাৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ বুলি। ভাষাটো মোৰ নহয়, জুবিনে হয়তো আক্ৰমণ কৰাও নাছিলে। বাতৰি কাকতখনে লিখিলে মোৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ। এতিয়া তেওঁলোক জুবিনৰ অনুৰাগী হ'লো, আমি বেয়া হৈ গ'লো, আমি কি কৰিম? এতিয়াতো ক'ৰ পৰা ছুটিত যাব দিব? বেয়া নহয়, আপোনালোকে যদি সংকল্প লয় ভাল কৰি দিম বুলি আজিয়ে হৈ যাব। গোটেই বিষয়টোতো আপোনালোকৰ ওপৰত নহয়। আপোনালোকে যদি আজি সংকল্প লয় যে জুবিন গাৰ্গৰ মৃত্যু, হত্যা, দুৰ্ঘটনা, এই বিষয়টো লৈ আমি SITয়ে দিয়া নিউজৰ বাদে একো নচলাওঁ, চব পুলিচক মই ছুটিত যাব দি দিম, মই নিজেও ছুটিত গুচি যাম। গোটেই সমস্যাটো ক'ত আছে? ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট কোনোবাই দেখুৱাই নেকি? কি কৰি আছোঁ আমি অলপতো চাব লাগিব। আৰু